নমস্কাৰ, আজি মই চামাকচুৰ দুটা ৰেচিপি লৈ আহিছোঁ। বাৰিষা কালত এই কচুবিধ আমাৰ বাৰী বা বাগানত এনেই গজে। এই কচুবিধৰ চাটনি খাবলৈ বহুত টেষ্টি হয়। সেয়ে আমাৰ বাগানত হোৱা এই কচুবিধৰ দুবিধ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। প্ৰথমে মই এই কচুবিধৰ পাতৰ এবিধ চাটনি বনাম। হাতত অকণমান মিঠাতেল সানি মই এই কচুৰ ৬-৭ খিলামান পাত ভালদৰে ধুই পৰিষ্কাৰ কৰি ল'লোঁ। ভালদৰে ধুই পৰিষ্কাৰ কৰি লোৱা পাতখিনি মই সৰু সৰুকৈ ফালি ল'লোঁ। এইখিনি ধুই লোৱা হোৱাৰ পিছত মই গেছত এটা কেৰাহী উঠাই দিলোঁ। কেৰাহীটো গৰম হোৱাত মই ভিডিঅ'ত দেখুওৱাৰ দৰে এখিলা এখিলাকৈ কেৰাহীত পাতবিলাক দি গ'লোঁ। হাই ফ্লেমতে মই পাতখিনি দুবাৰমান এখন হেতাৰে ওলটাই দিলোঁ। দুবাৰমান এনেকৈ ওলটাই দিয়াৰ পিছত গেছৰ ফ্লেমটো মিডিয়াম কৰি পাতখিনি মই লেৰেলি যোৱালৈকে সেকি থাকিলোঁ। হেতাৰে লৰাই থাকি মই পাতখিনিৰ পৰা পানীখিনি একেবাৰে শুকাই যোৱালৈকে সেকি থাকিলোঁ। পাতখিনিৰ পৰা পানীখিনি একেবাৰে শুকাই গৈ লেৰেলি অহাত মই ভিডিঅ'ত দেখুওৱাৰ দৰে হোৱাত নমাই ল'লোঁ। পাতখিনিত কিন্তু কেঁচা কেঁচা ভাৱ থাকিব নালাগিব। এনেকৈয়ে মই গোটেইখিনি পাত শুকানে লেৰেলি পানীখিনি শুকাই যোৱালৈকে সেকি ল'লোঁ। এই কচুবিধ শেষতে আমি ভালদৰে সেকিব লাগিব, নহ'লে এই কচুবিধে ধৰে। পাতখিনি সেকি লোৱা হোৱাৰ পিছত সেই গৰম কেৰাহীটোতে মই এচামুচ সৰিয়হৰ তেল দি দিলোঁ। তেল গৰম হোৱাত তাত মই চাহ চামুচ এখনেৰে আধা চামুচ ক'লা জিৰা দি দিলোঁ। ক'লা জিৰাখিনি ফুটিবলৈ ধৰাত তাত মই ৮-১০ নহৰুৰ লগতে ৫টামান কেঁচা জলকীয়া ফুটাই দি দিলোঁ। এইখিনি হাই মিডিয়াম ফ্লেমত মই আধা মিনিটমান ভাজি ল'লোঁ। তাৰপিছত গেছৰ ফ্লেমটো মই অফ কৰি দিলোঁ। এতিয়া মই পাতখিনি আৰু এই ভাজি লোৱা নহৰু জলকীয়াখিনি পটাত বটি ল'ম। সেয়ে মই এইখিনি বটিবৰ কাৰণে পটাখন আৰু পটা গুটিটো ভালদৰে ধুই শুকুৱাই লৈছোঁ। এই চাটনিখন আমি শুকান পাতাত বটিব লাগে, নহ'লে পানী থাকিলে আমাক খজুৱাব। সেয়ে মই ভাজি লোৱা নহৰু জলকীয়া আৰু ক'লা জিৰাখিনি পটাত দিয়াৰ পিছত সেকি লোৱা পাতখিনিও ইয়াত দি দিলোঁ। পাতখিনি দিয়াৰ পিছত মই ইয়াত প্ৰয়োজন অনুযায়ী অকণমান নিমখ দি দিলোঁ। পটাত বটতে নিমখ দিলে সোনকালে মিহি হয়। নিমখখিনি দিয়াৰ পিছত এইখিনি মই পটাত মিহিকৈ বটি ল'লোঁ। মিহিকৈ বটি লোৱা হোৱাৰ পিছত মই পটাৰ পৰা এইখিনি এটা বাতিত উলিয়াই ল'লোঁ। এয়া মোৰ চামাকচুৰ পাতৰ চাটনিখন তৈয়াৰ হৈ গ'ল। চাটনিখন বাতিত লোৱাৰ পিছত ইয়াত মই কেঁচা সৰিয়হৰ আধা চামুচ তেল দি দিলোঁ। তেল দিয়াটো মোৰ অৱশ্যে স্কিপ হৈ গ'ল। এতিয়া মই আন এখন চাটনি বনাম মাছেৰে সৈতে। ইয়াৰ ঠাৰি আৰু পাতৰ। সেয়ে মই ঘৰতে হোৱা এমুঠিমান চামাকচু কাটি আনিলোঁ আৰু মই লগতে লৈছোঁ এটুকুৰা কম কাঁইট থকা মাছ। তাৰপিছত মই হাতত সৰিয়হৰ তেল সানি ল'লোঁ, যাতে এই কচুৱে নধৰে। ভিডিঅ'ত দেখুওৱাৰ দৰে মই এই ঠাৰিবিলাকৰ পৰা বাকলি এৰুৱাই আৰু লগতে পাতবিলাকো সৰু সৰু কৰি কাটি ল'লোঁ। আটাইখিনি কাটি লোৱা হোৱাৰ পিছত এইখিনি মই ভালদৰে ধুই ল'লোঁ। এইখিনি ভালদৰে ধুই লোৱা হোৱাৰ পিছত মই গেছত এটা কেৰাহী উঠাই দিলোঁ আৰু মই লগতে ইয়াত ১.৫ গিলাচমান পানী দি দিলোঁ। পানীখিনি দি মই অকণমান গৰম হোৱাৰ পিছত ইয়াত কচু ঠাৰিখিনি পাতেৰে সৈতে দি দিলোঁ। তাৰপিছত ঢাকনি মাৰি এইখিনি মই সিদ্ধ হ'বলৈ দিলোঁ। ১ মিনিটমান পিছত ঢাকনি গুচাই চাই মই পুনৰ ঢাকনি লগাই দিলোঁ। ৩ মিনিটমান সিদ্ধ কৰাৰ পিছত মই ঢাকনি গুচাই লৰাই দি এডাল ঠাৰি ইয়াৰ টিপি চালোঁ। সিদ্ধ হোৱা যেন পাই মই এইখিনি এখন চালনীত পানীৰ পৰা উঠাই ল'লোঁ। চালনীখনত উঠাই লৈ মই পানীখিনি সৰিবলৈ দিলোঁ। পানীখিনি সৰিবলৈ দি মই সেই কেৰাহীটো ধুই পুনৰ গেছত উঠাই দিলোঁ। এই চাটনিখন বনাবৰ কাৰণে মই এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লোৱাৰ লগতে এচামুচ থেতেলিয়াই নহৰু লৈছোঁ, লগতে ৪টা পকা জলকীয়া আৰু কেইখিলামান নৰসিংহৰ পাত লৈছোঁ আৰু আধা চামুচ ক'লা জিৰা লৈছোঁ।
কেৰাহীটো গৰম হোৱাত তাত মই মিডিয়াম চামুচ এখনেৰে 2 চামুচ সৰিয়হৰ তেল দি দিলোঁ। তেল গৰম হোৱাত তাত মই নিমখ হালধি সানি লোৱা মাছ টুকুৰা দি দিলোঁ আৰু ভাজিবলৈ ধৰিলোঁ। মাছ টুকুৰা মই ভালদৰে ভাজি লোৱাৰ পিছত নমাই ল'লোঁ। মাছ পিচ নুমোৱাৰ পিছত মই সেই গৰম তেলতে আধা চামুচ ক'লা জিৰা আৰু লগতে কাটি লোৱা পিঁয়াজ, জলকীয়া, নহৰুখিনি ইয়াত দি দিলোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি এইখিনি মই আধা মিনিট ভজাৰ পিছত সিদ্ধ কৰি ৰখা মোৰ চামা কচুৰ পাত আৰু ঠাৰিখিনি ইয়াত দি দিলোঁ। চামা কচুৰ এই ঠাৰি আৰু পাতখিনি আমি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি এনেদৰে ভাজিও খাব পাৰোঁ। চামা কচুৰ পাত আৰু ঠাৰিখিনি ইয়াত দি মই লৰাই দিলোঁ আৰু ভাজিবলৈ এইখিনি লৰাই ভাজি থকাৰ মাজতে মই ইয়াত প্ৰয়োজন অনুযায়ী অকণমান নিমখ আৰু হালধি দি দিলোঁ। নিমখ আৰু হালধি দি এইখিনি মই পুনৰ লৰাই ভাজি থাকিলোঁ। যিহেতুকে ইয়াৰ ঠাৰিবিলাক টান হয়, সিদ্ধ কৰিলেও গলি নাযায়, সেয়ে মই ভাজি থাকোঁতে হেতাৰে এইখিনি থেতেলিয়াই দিলোঁ। মিডিয়াম ফ্লেমত মই এইখিনি 2-3 মিনিটমান ভজাৰ পিছত ইয়াত মাছ টুকুৰা দি মই ভাঙি দিলোঁ। মাছ টুকুৰা দি ভাঙি দিয়াৰ পিছত পুনৰ এইখিনি মই লৰাই ভাজি থাকিলোঁ। মাছেৰে সৈতে এইখিনি ভালদৰে ভজা হৈ যোৱাত ইয়াত মই নৰসিংহৰ পাতখিনি দি দিলোঁ। নৰসিংহৰ পাতখিনি দি মই পুনৰ এইখিনি আধা মিনিটমান মিডিয়াম ফ্লেমতে ভাজিলোঁ। আমি এইখিনি গ্ৰাইণ্ড নকৰাকৈ এনেকৈ ভাজিও খাব পাৰোঁ। এইখিনি মোৰ ভালদৰে ভজা হৈ যোৱাত এটা বাউলত মই নমাই ল'লোঁ। বাউলত নমাই লোৱাৰ পিছত মই এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিম, সেয়ে মিক্সাৰ গ্ৰাইণ্ডাৰৰ সৰু জাৰটো লৈ ল'লোঁ আৰু তাত মই এইখিনি ঢালি দিলোঁ। এই চাটনিখনত কিন্তু পানী দিব নালাগে, পানী দিলে ধৰিব। আমি মিক্সাৰ গ্ৰাইণ্ডাৰত নিদিয়াকৈ পটাটো বটি ল'ব পাৰোঁ। আৰু এয়া মোৰ চাটনিখন গ্ৰাইণ্ড কৰা হৈ গ'ল। সেয়ে মই এইখিনি এটা বাউলত উলিয়াই ল'ম। চাটনি যিহেতুকে সেয়ে মই ইয়াত আধা চামুচ কেঁচা সৰিয়হৰ তেল দি দিলোঁ। চামা কচুৰ এই ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।